নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি হৈছে 10 ফেব্ৰুৱাৰী তাৰিখ আৰু আজি কিন্তু এছআৰৰ যিটো ফাইনেল ভোটাৰ লিষ্ট সেইটো কিন্তু প্ৰকাশ কৰা হৈছে। হাজাৰ হাজাৰ মানুহৰ কিন্তু নাম এই ফাইনেল ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হৈছে। আপোনাৰ নামটো কৰ্তন কৰা হ'ল নেকি, বা আপোনাৰ নামটো এই ফাইনেল যিখন লিষ্ট আহিছে এছআৰ ভেৰিফিকেশ্যনৰ যিটো ফাইনেল লিষ্ট আহিছে এই লিষ্টখনত আপোনাৰ নামটো আছে নে নাই কেনেকৈ জানিব, সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আপুনি আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সহায়তে কিন্তু আপুনি ডাউনলোড কৰি চেক কৰি জানিব পাৰিব আপোনাৰ নামটো এই ফাইনেল যিটো এছআৰৰ ফাইনেল ভোটাৰ লিষ্ট প্ৰকাশ কৰা হৈছে আজি 10 ফেব্ৰুৱাৰী তাৰিখ। আজি কিন্তু প্ৰকাশ কৰা হৈছে এই লিষ্টখনত আপুনি কেনেকৈ চেক কৰিব সবিশেষ জনাম। সব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। এছআৰৰ যিখন ফাইনেল ভোটাৰ লিষ্ট সেইটো ডাউনলোড কৰাৰ কাৰণে কিন্তু আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰ সাৰ্চ কৰি দিব ECI বুলি। সাৰ্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যিটো সাইট খোল খাব ভোটাৰ্স, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু পোনপ্ৰথমতে আপুনি এটা মোবাইল নম্বৰ দি এটা একাউণ্ট ক্ৰিয়েট কৰি ল'ব। মই অলৰেডি ইয়াতে ক্ৰিয়েট কৰি ৰাখিছোঁ একাউণ্ট, যাৰ কাৰণে ইয়াতে ডাইৰেক্টলি মোৰ ইয়াতে শ্ব' হৈছে। চ' আপুনি পোনপ্ৰথমতে আপোনাৰ এটা মোবাইল নম্বৰ দিব। মোবাইল নম্বৰটো বহুৱাৰ পিছতে আপুনি সেন্ড OTP ক্লিক কৰি দিব। সেন্ড OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTP-টো বহুৱাই দি আপুনি ভেৰিফাই কৰি ল'ব। তাৰপিছতে লগইন কৰি ল'ব। তাৰপিছতে এনেকৈ পেজটো শ্ব' হ'ব আৰু ইয়াতে বহুকেইটা অপশ্যন দেখিব পাৰিব। ইয়াৰ পৰা আপুনি নতুনকৈ ভোটাৰৰ এপ্লাই কৰিব পাৰিব বা আপোনাৰ যিকোনো কামখিনি আপুনি ইয়াৰ পৰা কৰিব পাৰিব। আপোনাৰ যদি কিবা নাম ভুল আছে তথাপিও এইটোৰ পৰা আপুনি শুদ্ধ কৰি ল'ব পাৰিব। মই জাষ্ট এতিয়া দেখুৱাই দিম যে আজি যিটো ফাইনেল এছআৰৰ যিটো ফাইনেল ভোটাৰ লিষ্ট সেইটো প্ৰকাশ কৰা হৈছে সেইটো আপুনি কেনেকৈ চেক কৰিব বা কেনেকৈ আপুনি সেইটো PDF আকাৰত ডাউনলোড কৰি ল'ব। পোনপ্ৰথমতে ইয়াতে দেখিব পাৰিব ডাউনলোড ইলেক্টৰেল ৰল, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাৰিব ষ্টেট। ইয়াতে ক্লিক কৰি আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব, আসাম বুলি সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব ইয়াৰ অফ ৰিভিজন 2026, এইটো ঠিকে আছে। তাৰপিছতে রোল টাইপ যেটো দেখিব পাৰিব সেইটো দেখিব পাৰিছে ফাইনাল রোল, এইটো 2026, এইটো আপুনি সিলেক্ট কৰি দিব। কেইদিনমান আগতে কিন্তু আমি এই যিখন ড্ৰাফট লিষ্ট প্ৰকাশ কৰা হৈছিল সেই লিষ্টখন আমি চেক কৰি জানিছো আৰু এতিয়া কিন্তু যেটো ফাইনাল লিষ্ট আহিছে এইটো কিন্তু আপুনি ডাউনলোড কৰি প্ৰত্যেকজন ভোটাৰে এই লিষ্টখন চেক কৰা জৰুৰী। আপুনি যেটো দেখিব পাৰিছে ফাইনাল রোল 2026, এইটো সিলেক্ট কৰি দিব। তাৰপিছতে দেখিব পাৰিব ডিস্ট্ৰিক্ট, আপোনাৰ যেটো ডিস্ট্ৰিক্ট হয় এইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰপিছতে দেখিব পাৰিব এসেম্বলি, আপোনাৰ যেটো সমষ্টি আছে ইয়াৰ পৰা আপুনি সিলেক্ট কৰি দিব। তাৰপিছতে অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব পাৰ্ট নাম্বাৰ এণ্ড পাৰ্ট নেম। ইয়াতে আপোনাৰ যেটো পলিং ষ্টেচন নেম, অৰ্থাৎ আপুনি য'ত ভোটটো প্ৰদান কৰে সেই স্কুলৰ নামবিলাকে কিন্তু ইয়াতে শ্ব' হ'ব। তাৰপিছতে অকনমান স্ক্ৰল ডাউন কৰিলে ইয়াতে এৰৰ চিন আছে, ইয়াতে ক্লিক কৰিলে বহুকেইটা স্কুলৰ নাম ইয়াতে শ্ব' হ'ব। আপোনাৰ যেটো বিধানসভা সমষ্টি আছে তাৰ ভিতৰত যিখিনি পলিং ষ্টেচন আছে গোটেইখিনি ইয়াতে শ্ব' হ'ব। আপুনি জাষ্ট ইয়াৰ পৰা আপোনাৰ যেটো হয় এইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি দিব। মই জাষ্ট এটা আপোনালোকক দেখুৱাই দি আছো কেনেকৈ আপুনি ডাউনলোড কৰিব। মই জাষ্ট এটা ইয়াৰ পৰা সিলেক্ট কৰি দিছো। সিলেক্ট কৰাৰ পিছতে ইয়াতে ওপৰত অকনমান আহি ইয়াতে দেখিব পাৰিব এটা ক্যাপচা কোড আছে। এই ক্যাপচা কোডটো আপুনি ইয়াতে বহুৱাই দিব। ক্যাপচা কোডটো বহুৱাৰ পিছতে ইয়াতে দেখিব পাৰিব ডাউনলোড সিলেক্ট PDFs, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে অকনমান আপুনি ওয়েট কৰিব। আপুনি পেজটো ক্লোজ কৰি নিদিব। আপোনাৰ এইটো ডাউনলোডিং প্ৰসেসটো চলি আছে, আপুনি পেজটো ক্লোজ নকৰিব বা আপুনি ব্যাকলৈ উভতি নাহিব। আপুনি জাষ্ট অকনমান ইয়াতে ওয়েট কৰি দিব। তাৰপিছতে ইয়াতে দেখিব পাৰিছে ফাইল ডাউনলোড, এইটো ডাউনলোড হৈ গৈছে। আপুনি জাষ্ট ওপেনত ক্লিক কৰি দিব। ওপেনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ যেটো ডাউনলোড কৰিলে অকনমান আগতে এইটো ইয়াতে শ্ব' হ'ব। আপুনি জাষ্ট ইয়াতে PDF-ত এইটো ক্লিক কৰি দিব। আপোনাৰ যিকোনো এটা PDF ফাইল চুজ কৰি ল'ব। মই ড্ৰাইভটো চুজ কৰি লৈছো। তাৰপিছতে ইয়াতে দেখিব পাৰিব ভোটাৰ তালিকা 2026, যেটো ফাইনাল ভোটাৰ তালিকা আজি যেটো প্ৰকাশ কৰা হৈছে সেইটো কিন্তু ইয়াতে শ্ব' হ'ব। ইয়াতে দেখিব পাৰিব সংশোধনৰ বছৰ 2026, সংশোধনৰ প্ৰকাৰ বিশেষ সংশোধন 2026 আৰু প্ৰকাশনৰ তাৰিখ দেখিব পাৰিছে 10/2/2026, অৰ্থাৎ আজি কিন্তু 10 ফেব্ৰুৱাৰী আৰু আজি এই ফাইনাল যিখন ভোটাৰ তালিকা এইখন প্ৰকাশ কৰা হৈছে এইটো আপুনি এনেকৈ চেক কৰিব। তাৰপিছতে অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাৰিব ভোটাৰৰ নাম। তাৰপিছতে ইয়াতে বহু
ভোটাৰৰ নাম কিন্তু ইয়াতে ডিলিট কৰা হৈছে, অৰ্থাৎ যিসকলৰ ডিলিট কৰা হৈছে কিছুমানৰ মৃত ব্যক্তিৰ নাম ডিলিট কৰা হৈছে আৰু কিছুমান জীৱিত ব্যক্তিৰ নামো কিন্তু ডিলিট কৰা হৈছে। সেইবিলাক কিন্তু আকৌ ফৰ্ম 6 যিটো আছে সেইটো নতুনকৈ আপুনি ফিল আপ কৰিব লাগিব। আপোনাৰ বিএলৰ ওচৰত গৈ কিন্তু আপুনি অতি সোনকালে এইটো আবেদন কৰিব লাগিব যে আপুনিও এজন ভাৰতীয় নাগৰিক বুলি আপোনাৰ যিখিনি ডকুমেণ্ট আছে সেইখিনি কিন্তু আপুনি ছাবমিট কৰিব লাগিব। এইটো দেখিব পাৰিছে এই এটা ডিলিট হৈ আছে। বহুতৰ কিন্তু এনেকুৱা হাজাৰ হাজাৰ মানুহৰ নাম কিন্তু ইয়াতে ডিলিট হৈ আছে, বহুতৰ নাম ডিলিট হৈছে আৰু কিছুমানৰ নাম কৰ্তন কৰা হৈছে। আপোনালোকে অতি সোনকালে কিন্তু এই ভোটাৰ যিখন লিষ্ট আছে এইটো আপোনালোকে অতি সোনকালে চেক কৰিব। আপোনাৰ যদি এজন ভোটাৰ হয় তেনেহ'লে প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু এই ভোটাৰ তালিকাখন চেক কৰি আপুনি অতি সোনকালে জনাটো জৰুৰী। আপোনাৰ যদি নামটো সঠিক আৰু শুদ্ধকৈ আছে তেনেহ'লে একো চিন্তা নাই, আপোনাৰ ফাইনেল ড্ৰাফ্ট আপোনাৰ ফাইনেল লিষ্টখনত নাম আহিছে। বহুতৰ কিন্তু ইয়াতে দেখিব পাৰিছে ডিলেট বুলি আছে, অৰ্থাৎ এইবিলাক কিন্তু ৰিজেক্ট হৈ গৈছে। সো যিসকল ব্যক্তিৰ এনেকৈ ৰিজেক্ট হৈছে তেওঁলোকে ভয় খাব নালাগে, তেওঁলোকে কিন্তু অতি সোনকালে আপোনাৰ যিজন বিএলঅ আছে তাৰ ওচৰত গৈ কিন্তু আপোনাৰ যিখিনি ভাৰতীয় নাগৰিক হিচাপে যিখিনি আপোনাৰ প্ৰয়োজনীয় ডকুমেণ্ট আছে সেইখিনি কিন্তু আপুনি লৈ কিনে আপুনি নতুনকৈ আকৌ ফৰ্ম 6 যিখন আছে সেইখন ফিল আপ কৰি আপোনাৰ বিএলৰ হাতত জমা দিয়ক, অন্যথা কিন্তু আপুনি বিপদত পৰিবলৈ গৈ আছে। সো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেললৈ নতুনবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি